যে যি ধৰণে আচলতে সময় পৰিৱৰ্তন হৈ গ'ল চিকিৎসালয়খনৰ কিন্তু আধুনিকীকৰণ বা আন কামখিনি কিন্তু হৈ নুঠিলে চিকিৎসালয়খনৰ বিল্ডিং বনিছে নিশ্চিতভাৱে সেইটো ভাল কথা কিন্তু তাৰ ভিতৰত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ আছে বা যিখিনি চিকিৎসা সেৱাৰ ক্ষেত্ৰত জড়িত বিষয় সেই বিষয়খিনি কিন্তু বহুখিনি পিছ পৰি থকা আজি তাৰিখলৈকে আমি দৃষ্টিগোচৰ হৈছে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতি এটা সজাতি দলে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰিবলৈ আহোঁতে আমি বহুকেইটা বিষয় আচলতে বিসংগতিপূৰ্ণ দেখিবলৈ পাইছোঁ মানুহে যিটো আশালৈ ইয়ালৈ আহে খুব সৰু সৰু কিছু বিষয়ৰ বাহিৰে বাকীখিনিত কিন্তু মানুহক ইয়াৰ পৰা যোৰহাট মেডিকেল কলেজলৈ ৰেফাৰ কৰি পঠিয়াই দিয়া হয় গতিকে আমাৰ ওচৰত এখন মেডিকেল মহকুমা পৰ্যায়ৰ মেডিকেল হস্পিটেল ইমান দিনৰ পূৰ্বৰ পৰা থকাৰ পিছতো এইখিনি বিষয় ইয়াত নথকাটো আচলতে অত্যন্ত দুৰ্ভাগ্যজনক আমি আচলতে ইয়াত আহি দেখিবলৈ পাইছোঁ যে ইয়াত কেৱল গাইনী আৰু পেডিয়াট্ৰিক্সৰ যি স্থায়ী চিকিৎসক থকাৰ বাহিৰে বাকী কেইবাটাও বিভাগত মাত্ৰ এবছৰৰ কাৰণে ইয়াত অস্থায়ীভাৱে চিকিৎসক নিযুক্ত কৰি থোৱা আছে ইয়াত অৰ্থপেডিক্সৰ চিকিৎসক নাই ডাৰ্মেটলজিৰ চিকিৎসক নাই তেনেকৈ বহুকেইটা বিভাগ মই খুব ডাঙৰ বিভাগৰ কথা কোৱা নাই বা ছুপাৰ স্পেচিয়েলিটি বিভাগৰ কথা কোৱা নাই যিকেইটা অত্যন্ত প্ৰত্যেক মুহূৰ্ততে প্ৰয়োজনীয় তেনেকুৱা ধৰণৰ বিভাগ আছে সেইখিনি বিভাগতো কিন্তু ইয়াত স্থায়ী চিকিৎসক নাই আৰু দ্বিতীয় কথা হৈছে যে এপেণ্ডিক্স আৰু গলব্লাডাৰৰ দৰে যিখিনি আজিৰ তাৰিখত খুব সাধাৰণ যিখিনি সমস্যালৈ পৰিণত হৈছে তেনেকুৱা ধৰণৰ চিকিৎসাখিনি কৰিবৰ কাৰণে ইয়াত কিন্তু ব্যৱস্থাৰ অভাৱ ইয়াত বিল্ডিং হৈ গ'ল ইয়াত ৱাৰ্ড হৈ গ'ল কিন্তু তাত ৱাৰ্ডত ৰাখিবৰ কাৰণে যিখিনি অপাৰেশ্যন কৰিব লাগে সেইখিনি কাৰণে দুজনকৈ ইয়াত চাৰ্জন নথকাৰ কাৰণে আজি তাৰিখলৈকে ইয়াত গলব্লাডাৰ অপাৰেশ্যন কৰিব পৰা হোৱা নাই এপেণ্ডিক্স চেগাচেৰেকাকৈ কৰা হয় যদি নিয়মীয়া নহয় গতিকে আমি দাবী জনাইছোঁ যে এই মহকুমা অসামৰিক চিকিৎসালয়খনত গলব্লাডাৰ এপেণ্ডিক্সৰ নিচিনা যিখিনি বিষয় আছে সেই বিষয়খিনি নিয়মীয়াকৈ আচলতে ইয়াত অপাৰেশ্যন হ'ব লাগে বা চিকিৎসা হ'ব লাগে আৰু সেই পেচেণ্টখিনিক ইয়াত ৰাখিবৰ কাৰণে তেওঁলোকৰ চিকিৎসাৰ কাৰণে যি যাৱতীয় ব্লাডৰ প্ৰয়োজন হয় সেইখিনি পৰ্যাপ্ত পৰিমাণে ইয়াত থাকিব লাগে আজি আমি ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়াক লগ কৰি গোটেই সমস্যাখিনি সম্পৰ্কত অৱগত হৈছোঁ আৰু আমি এটা কথা দেখিবলৈ পাইছোঁ যে কিছু চিকিৎসকে কিন্তু যিখিনি তেওঁলোকৰ কৰ্মসময় সেই কৰ্মসময়ত কিন্তু ফাঁকি দিয়াও দেখিবলৈ পোৱা যায় এই কথাখিনিও কিন্তু প্ৰশাসনেও আজি স্বীকাৰ কৰিছে যে তেখেতসকলকো প্ৰশাসন চলোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে কিন্তু আমি আশা কৰিম যে যিসকল চিকিৎসকে মানৱ সেৱাৰ পণ লৈ এই চিকিৎসা ক্ষেত্ৰখনৰ লগত জড়িত হৈছে তেওঁলোকে এই দায়বদ্ধতাটো তেওঁলোকে ৰখা দৰকাৰ আৰু সাধাৰণ মানুহৰ প্ৰতি তেওঁলোকে সেই দায়বদ্ধতা প্ৰদৰ্শন কৰি চিকিৎসাৰ সময়খিনি যাতে তেওঁলোকে নিয়মীয়াকৈ ইয়াত উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে তাৰ বাবে আমি তেওঁলোকৰ প্ৰতিও আহ্বান জনাইছোঁ আৰু তৃতীয়তে কথা হৈছে যে চিকিৎসালয়খন কিন্তু চৰমভাৱে সুৰক্ষাহীনতাত ভুগিছে এই কথাটো স্পষ্ট হৈছে যে ইয়াত ছিকিউৰিটিৰ গাৰ্ডৰ অত্যন্ত দৰকাৰ আৰু এই ছিকিউৰিটি গাৰ্ড প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰ বা আমি জিলা আয়ুক্ত ডাঙৰীয়াক আমি আহ্বান জনাম যিহেতু ইয়াত বহু ক্ষেত্ৰত চিকিৎসকসকলে বা স্বাস্থ্যকৰ্মীসকলে কাম কৰি থকাৰ ক্ষেত্ৰত নিশাৰ পৰ্যায়ত বিশেষকৈ কিছু অসামাজিক লোকে পেচেণ্টৰ লগত আহি ইয়াত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা আমি দেখিবলৈ পাইছোঁ বা এনেকুৱা ধৰণৰ ভিডিঅ' বহুখিনি ভাইৰেল হৈছে গতিকে এই বিষয়বিলাকৰ পৰা ৰক্ষা পাবৰ কাৰণে ইয়াত আচলতে ছিকিউৰিটি গাৰ্ড নিযুক্ত কৰিব লাগে লগতে চিকিৎসালয়খনৰ ভিতৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কদৰ্যময় হৈ যোৱাৰ ক্ষেত্ৰতো কিন্তু বহু ৰোগীৰ ভূমিকা আছে আৰু সেই ৰোগীসকলক চেক কৰি যাতে ভিতৰলৈ এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ লৈ যাব নোৱাৰে ধপাত জাতীয় গুটকা জাতীয় সামগ্ৰী যাতে লৈ যাব নোৱাৰে সেইখিনি নিশ্চিত কৰিবৰ কাৰণে ইয়াত ছিকিউৰিটি গাৰ্ডৰ প্ৰয়োজন আছে আৰু সৰ্বাত্মকভাৱে এই চিকিৎসালয়খনৰ বহুখিনি উন্নয়নৰ প্ৰয়োজন আছে আৰু চৰকাৰে এই ক্ষেত্ৰত আচলতে দায়িত্ব ল'ব লাগিব কেৱল চিকিৎসা মহাবিদ্যালয় বুলি স্থাপন কৰি পেলাই চিকিৎসা ক্ষেত্ৰৰ জয়যাত্ৰাৰ যদি জয়গান গায় তেতিয়া নহ'ব সাধাৰণ মানুহে চিকিৎসা লাভ কৰিব পৰাকৈ প্ৰত্যেক জেগাতে আচলতে উন্নত মানদণ্ডৰ চিকিৎসালয় যদি স্থাপন নহয় তেতিয়াহ'লে কিন্তু চৰকাৰে এই জয়গান নিশ্চিতভাৱে তেওঁলোকৰ আচলতে যিটো পৰ্যায় হ'ব লাগে সেই পৰ্যায় নাপাবগৈ গতিকে আমি চৰকাৰৰ ওচৰত এই চিকিৎসালয়খনক এখন উন্নত চিকিৎসালয় হিচাপে ৰূপান্তৰিত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত